মহম্মদ ৰফি চাহাবৰ জন্ম হৈছিল 1924 চনৰ 24 ডিচেম্বৰত পাঞ্জাৱৰ অমৃতসৰ জিলাৰ মজিঠা গাঁৱত। ৰফি চাহাবক ঘৰত ফিকু বুলি মাতিছিল। ফিকুৰ ডাঙৰ ককায়েক মহম্মদ দিনৰ এখন চেলুন আছিল। ফিকুৱে শৈশৱৰ বেছিভাগ সময় সেই চেলুনখনতেই কটাইছিল। প্ৰায় 7 বছৰ বয়সত ফিকুৱে গান গাই যোৱা এজন ফকীৰৰ লগে লগে গোৱা কথাটো ককায়েকে প্ৰায়েই মন কৰিছিল। কিন্তু এই কথা যেতিয়া তেওঁৰ দেউতাক হাজী আলী মহম্মদৰ কাণত পৰিল, তেতিয়া ভালকৈ গালি খপনি পাৰিলে। কাৰণ ফিকুৰ দেউতাকে সংগীতক ইছলাম বিৰোধী বুলি মানি লৈছিল। যিয়েই নহওক, সেই ফকীৰজনে বোলে ফিকুক আশীৰ্বাদ দি কৈছিল, ভৱিষ্যতে এই বালকে অত্যন্ত যশ অৰ্জন কৰিব। এদিন দোকানলৈ অহা কিছুমান মানুহে ফিকুক সুৰত প্ৰাণ ঢালি ফকীৰজনৰ গীতটি গোৱা শুনি স্তব্ধ হৈ পৰিল। আনহে নালাগে, ককায়েকেও ফিকুৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠৰ প্ৰথম উমান পালে। 1935 চনত দেউতাকে জীৱিকা সূত্ৰে লাহোৰলৈ যাব লগা হ'ল। লাহোৰত ককায়েকে গায়ক উস্তাদ উছমান খান আৰু আব্দুল ৱাহিদ খানৰ তত্বাৱধানত ফিকুক গান শিকিবলৈ দিলে। পাছলৈ ফিকুৱে পণ্ডিত জীৱনলাল আৰু উস্তাদ বৰে গোলাম আলী খাঁৰ দৰে শাস্ত্ৰীয় সংগীতৰ গুণী জ্ঞানীজনৰ পৰাও সংগীতৰ জ্ঞান আহৰণ কৰিলে। ফিকু সেই সময়ৰ প্ৰখ্যাত গায়ক আৰু অভিনেতা কুন্দনলাল ছাইগলৰ অনুৰাগী আছিল আৰু হুবহু তেওঁৰ দৰে হ'বলৈ বিচাৰিছিল। লাহে লাহে তেওঁ সৰু সুৰা জলচাবোৰত ছাইগলৰ গান গাবলৈ ধৰিলে। প্ৰায় 15 বছৰ বয়সত ফিকুৱে লগ পালে তেওঁৰ মনৰ মানুহজনক, মানে ছাইগল চাহাবক। লাহোৰত এক সংগীত সমাৰোহত ছাইগলৰ অনুষ্ঠান চাবলৈ ফিকুক ককায়েকে লৈ গ'ল। অনুষ্ঠানত মাইক বেয়া হোৱাত সমবেত ৰাইজে চিঞৰ বাখৰ লগালে। ৰাইজক কেনেকৈ শান্ত কৰা হয়, আয়োজকে তাৰে উপায় বিচাৰিলে। এনেতে ফিকুৰ ককায়েকে আয়োজকক অনুৰোধ কৰিলে যে মাইকটো ঠিক নোহোৱালৈকে তেওঁৰ ভায়েকক গান গাবলৈ সুযোগ দিয়ে যেন। আন উপায় নেদেখি আয়োজকে মহম্মদ দিনৰ অনুৰোধ মানি লৈ ফিকুক গাবলৈ দিলে। ফিকুৱে গাবলৈ আৰম্ভ কৰাৰ লগে লগেই সমবেত ৰাইজ একেবাৰে নিমাত হৈ পৰিল। সেই মুহূৰ্তত ছাইগলো সেইখিনিত উপস্থিত হৈছিল। গান শুনি তেওঁ ফিকুক আশীৰ্বাদ দি ক'লে, নিঃসন্দেহে এদিন তোমাৰ কণ্ঠ দূৰ দূৰণিলৈ ৰজনজনাই যাব। ইয়াৰ পাছতেই সুৰকাৰ ফিৰোজ নিজামীৰ মাৰ্গদৰ্শনত লাহোৰ ৰেডিঅ'ত ফিকুৱে গান গোৱাৰ সুযোগ পালে। ক্ৰমান্বয়ে তেওঁ সফলতাৰ পিনে আগুৱালে আৰু লাহোৰ ফিল্ম উদ্যোগত এখন আসন লাভ কৰিবলৈ চেষ্টা কৰিলে। সেই সময়ৰ প্ৰখ্যাত সংগীত পৰিচালক শ্যাম সুন্দৰ আৰু ছবি প্ৰযোজক অভিনেতা নাছিৰ খানৰ সৈতে ফিকুৰ দেখা সাক্ষাৎ হ'ল। তেওঁলোকে ফিকুৰ গান শুনি মন্ত্ৰমুগ্ধ হৈ তেওঁক বম্বেলৈ আমন্ত্ৰণ জনালে। ককায়েকৰ বলতে ফিকু আহি বম্বে পালেহি। কথামতেই কাম। শ্যাম সুন্দৰে তেওঁক পঞ্জাবী ছবি গুল বালুচত গান গোৱাৰ সুযোগ দিলে। এয়া 1944 চনৰ কথা। ফিকুৱে গুল বালুচৰ সনিয়ে হিৰিয়ে তেৰি য়াদ নে বহুত সতায়া গীতটিৰ জৰিয়তে পাৰ্শ্ব গায়ক হিচাপে প্ৰথম খোজ দিলে। ফিকুৱে আনকি নৌচাদ চাহাবলৈ বুলি লিখি অনা চিঠিখন দিবলৈ তেওঁক লগ ধৰিলে। চিঠিখন নৌচাদ চাহাবে আদৰেৰে পঢ়িলে আৰু প্ৰথমবাৰলৈ ফিকু মানে ৰফিৰ গান শুনি তেওঁৰ এনে লাগিল যেন কোনোবা দেৱদূতেহে তেওঁৰ কাণত গুণগুণাইছে। লগে লগে নৌচাদে তেওঁক শ্বাহজাহান ছবিৰ বাবে এটা গীতত ছাইগলৰ সৈতে 2টা শাৰী গাবলৈ দিলে, মেৰে সপনো কে ৰাণী ৰুহি ৰুহি ৰুহি। ইয়াৰ পাছত পেহলে আপত গান গাবলৈ দি গানটোৰ বাবে 50 টকা পাৰিশ্ৰমিকো দিলে। আকৌ 1946 চনত নৌচাদে ছবি আনমোল ঘড়ীৰ বাবে তেৰা খিলনা টুটা বালক নামৰ গীতটি ৰেকৰ্ড কৰালে। এবছৰৰ পাছত 1947 চনত নিজামীয়ে ফিকুক জুগনু ছবিৰ বাবে নুৰজাহানৰ সৈতে গোৱাৰ সুযোগ দিলে আৰু প্ৰথম সফলতা লাভ কৰিলে এই জুগনু ছবিতেই। আনফালে আকৌ নৌচাদে মেলা চিনেমাৰ বাবে মাত্ৰ ইয়ে জিন্দেগী মেলে গীতটি ফিকুক গাবলৈ দি বাকী আটাইকেইটা মুকেশক গাবলৈ দিলে। কিন্তু ফিকুৱে গোৱা গীতটি অমৰ হ'ল। ইয়াৰ মাজতেই তেওঁ সংগীত পৰিচালকৰ প্ৰথম যুগলবন্দী হুস্নলাল জগতৰামৰ সংস্পৰ্শলৈ আহিল। ইয়াৰ পৰাই আৰম্ভ হ'ল ফিকু মানে মহম্মদ ৰফিৰ সংঘৰ্ষমূলক যাত্ৰা। বৈজু বাউৰাক সংগীত ইতিহাসৰ শিৰোমণি ছবি বুলি আখ্যা দিয়া হয় আৰু এই ছবিয়ে ফিকু মানে ৰফি চাহাবক সফলতাৰ শিখৰলৈ লৈ গ'ল। এই ছবিত প্ৰসিদ্ধ শাস্ত্ৰীয় গায়ক উস্তাদ আমিৰ খাঁ চাহাব আৰু DV পুলস্কৰেও গান গাইছিল। আনকি ছবিৰ পোষ্টাৰবোৰতো এই গায়কসকলৰ নামহে প্ৰচাৰ কৰা হৈছিল। কিন্তু যেতিয়া ছবি চলিল তেতিয়া ৰফিয়ে গোৱা
ও দুনিয়া কি ৰখৱালে গীতটিহে অতিকৈ জনপ্ৰিয় হ'ল। নৌচাদে বৈজু বাউৰাৰ বাবে ৰফিক গাবলৈ দিয়াৰ সময়তে কৈছিল, এই ছবিখনৰ লগতে তোমাৰ নামো সকলোৱে মুখে মুখে ল'ব চাবা, আৰু কালক্ৰমত তেওঁৰ মুখৰ কথাই ফলিয়ালে। 1955 চনৰ পৰা 1960 চনৰ ভিতৰত লাহে লাহে ৰফিৰ গান দেশৰ চুকে কোণে প্ৰতিজন ব্যক্তিৰ কাণত বাজিবলৈ ধৰিলে। প্ৰেম ভাল পোৱাই হওক অথবা দুখ বেজাৰত ভাগি পৰাই হওক, ৰফিৰ কণ্ঠত শব্দবোৰ জীৱন্ত হৈ ফুটি উঠিছিল আৰু আলফুলকৈ মানুহৰ অন্তৰ চুই গৈছিল। সেই সময়ত মান্না দে, তালাত মেহমুদ আৰু হেমন কুমাৰৰ দৰে গায়কৰ চাহিদা খুবেই বেছি আছিল। ৰফিৰ আগমনে এইসকল গায়কৰ বহুখিনি লোকচান কৰিছিল। কিন্তু তেওঁলোকৰ এনে এটা বিশেষ গুণ আছিল যে ৰফিক বেয়া পোৱা দূৰৰে কথা, বৰঞ্চ তেওঁৰ গানবোৰ তেওঁলোকেও গুণগুণাবলৈ ধৰিলে। সেই সময়তে চৌদহৱীঁ কা চাঁদ হো য়া আফতাব হো বুলি ৰফিয়ে গোৱা গানটোৱে এনে চমৎকাৰ কৰিলে যে প্ৰতিজন তৰুণৰ মুখে মুখে কেৱল এই গীতটি শুনা গৈছিল। আৰু প্ৰথমবাৰৰ বাবে ৰফিয়ে 1960 চনত ফিল্মফেয়াৰ এৱাৰ্ড পালে। এইদৰে চাওঁতে চাওঁতে অমৃতসৰৰ মজিঠা গাঁৱৰ ফিকু নামৰ ল'ৰাটি হৈ পৰিল সুৰৰ সম্ৰাট, কণ্ঠৰ যাদুকৰ মহম্মদ ৰফি চাহাব।